অসম চাৰুকলা পৰিষদৰ একচুৱেলি এখন বাৰ্ষিক কলা প্ৰদৰ্শনী মানে আমি যোৰহাট সংস্কৰণ বুলি কৈছোঁ। ইয়াৰ প্ৰথমখন আমি গুৱাহাটীত হৈ গ'ল আজি প্ৰায় 15 দিনমানৰ আগত। ইয়াৰ আমি প্ৰথমবাৰৰ বাবে এখন গ্ৰুপ মানে এনুৱেল শ্ব'খন প্ৰায় 100টামান শিল্পকৰ্ম আছে ইয়াত। তাৰে ইয়াত আমি ইনভাইট হিচাপে যথেষ্ট সংখ্যক আৰ্টিষ্ট এইবাৰ ৰাখিছোঁ, নৱপ্ৰজন্মৰ পৰাও আছে আৰু আমাৰ পৰিষদৰ প্ৰায় 35গৰাকী সদস্য শিল্পী ইয়াত অন্তৰ্ভুক্তি আছে। আৰু ফাইন ছ'চাইটি অসমৰে আটাইতকৈ পুৰণা অনুষ্ঠান। নীলপৱন বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু নীলমণি ফুকন ছাৰহঁতৰ বয়সত জন্ম হোৱা এটা অনুষ্ঠান আৰু আমি সঁচাকৈ সৌভাগ্যৱান এই অনুষ্ঠানটোৰ লগত আমিও আজি জড়িত হ'ব পাৰিছোঁ। আশা কৰিছোঁ যোৰহাট এই প্ৰদৰ্শনীখন মানুহে দৰ্শকৰ যথেষ্ট সঁহাৰি পাম। চিত্ৰশিল্পই পৃথক ধৰণে মানুহক অনুপ্ৰাণিত কৰে। মানে বহু ক্ষেত্ৰত বহুতে বুজি নাপায় চিত্ৰশিল্পৰ ছবি চাই, চিনেমা চাই এটা পৃথক শিল্প। কি ক'ব ছবি চাই, চিনেমা চাই কথাটো এনেকুৱা নিচিনা, চিত্ৰশিল্পটো একচুৱেলি আজি গান বা চিনেমাৰ লগত মই হেৰি কৰিব নাযাওঁ। পৃথক শিল্প মানে আমাৰ অসম তথা অসম বুলিয়ে নহয় ভাৰতবৰ্ষতে হয়তো অলপ চিত্ৰশিল্পী সংখ্যাৰ ফালৰ পৰাও চাব লাগিব, যথেষ্ট কম বাকীবিলাকতকৈ। তথাপিও আজি অসমত যিখিনি আৰ্টিষ্টে কাম কৰি আছে এতিয়া, পুৰণাখিনিয়ে হওক বা নৱপ্ৰজন্মই হওক, এতিয়াতো যথেষ্টখন আগবাঢ়ি গৈছে আৰু এইটো পৃথকতাটো মই তৎক্ষণাত ভাবিব নোৱাৰোঁ। চব শিল্পই একে বুলিয়ে মই ভাবোঁ। গীতৰ জৰিয়তে ভূপেনদাই কৈছিল যে চিত্ৰশিল্প মানুহে আঁকোৱালি লৈছিলে গীতৰ জৰিয়তে। চিত্ৰশিল্পখিনিক আপুনি গীতৰ জৰিয়তে ধৰি মানে সৰু সৰু ল'ৰা ছোৱালীক বুজাবৰ কাৰণে কিবা হেৰি কৈছে গীতৰ জৰিয়তে আমি সেই গীত বস্তুটো হৈছে শিল্পী যিখিনি গানৰ সৈতে জড়িত, তেখেতসকলে হেৰি কৰিব। কিন্তু আমি ছবিৰ ভাষাৰে দিয়ে আমি শিকাব লাগিব বা ৰঙেৰে ক'ব লাগিব, মানে লাইনেৰে ক'ব লাগিব, ৰেখাৰে ক'ব লাগিব, বুজাব লাগিব। কিন্তু গীতৰ বস্তুটো সেই শিল্পীসকলৰ হেৰি আৰু আমি সেইটোৱে কৈছোঁ মই, ৰং ৰেখাৰে আমি হয়তো আগুৱাই নিব লাগিব। নিশ্চয় কাৰণ সৰু সৰু ল'ৰা ছোৱালী লাগিবই। এইটো চিত্ৰশিল্প এনেকুৱা এটা যিটো বৌদ্ধিক মানসিক ক্ষেত্ৰত চিত্ৰশিল্প সৰু মানে অন্ততঃ একদম সৰুৰ পৰা 9 বা 11 বছৰৰ বয়সলৈকে সকলোৱে দিয়া উচিত। এই হেৰিত তেতিয়াহে মানে ল'ৰা ছোৱালী বৌদ্ধিক মানসিক চব লাইনতে এইটো যথেষ্ট হেল্প কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।